জালুকবাৰীত উচ্ছেদিতৰ হিয়া ভগা ক্ৰন্দন বুধবাৰে পুৱাই জালুকবাৰীত চলিল উচ্ছেদ অভিযান উচ্ছেদ হল বিজেপি কৰ্মী নেত্ৰীৰ ঘৰো এখন মিটিং এৰা নাই বিজেপি চৰকাৰৰ নুৰজাহান বাইদেৱে আৰু এই অঞ্চলৰ মানুহখিনিক নুৰজাহান বাইদেৱে মানে হেৰি কৰি লৈ যায় লগ ধৰি লৈ যায় এখন মিটিং এৰা নাই আজি সেই নুৰজাহান বাইদেৱে মানুহখিনিকো ৰাখিব নোৱাৰিলে আৰু নিজে বাইদেৱে থাকিলে আৰু মই এজনী নিজে প্ৰাক্তন মেম্বাৰ বিজেপিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা যেতিয়া আমাৰ হেৰি আছিলে নলবাৰী জিলাতে আছিলে তেতিয়া অশোক শৰ্মা ডাঙৰীয়া দেৱে মোক টিকট দিছিলে হয় মহানগৰীৰ জালুকবাৰীত মঙলবাৰে পুৱাই চলিল প্ৰশাসনৰ বুলডোজাৰ ভূমিখিনিৰ ৰেল বিভাগৰ যদিও এএছটিচিৰ পল্টন বজাৰৰ ভূমিৰ সৈতে সাল সলনি কৰিছে মূল জালুকবাৰীৰ হজ ভৱনৰ পাছফালে থকা মাটিখিনিত একাংশ লোকে অবৈধভাৱে বসবাস কৰি আছিল আৰু মঙলবাৰে প্ৰশাসনে বেদখলমুক্ত কৰে ভূমিখিনি आप लोग बाहर चले जाइए बैठिए बाहर जा आप लोग अंदर से बाहर आ जाओ आप लोग अंदर से बाहर आ जाए বস্তুখিনি ওলোৱাৰ কাৰণে আমাক সময় নিদিলে বস্তুখিনি ঘৰটো কমসে কম টিংখিনি খোলাৰ কাৰণে আমাক সময় নিদিলে আমি যাম ক'ত থাকিম কি কৰিম এতিয়া ক'ত যাম কি আমাক ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী ক'ত যাব সিহঁতো সেই আমাৰ যেনেকুৱা মাক দেউতাকৰ যি পৰিস্থিতি ল'ৰা ছোৱালীৰ সেই পৰিস্থিতি হ'ব এখন চৰকাৰে চব বৰবাদ কৰিছে চব মানুহকে ধ্বংস কৰি আছে এই বিজেপি চৰকাৰৰ কাৰণে মানে একদম হেৰি হৈছে ইয়াতে আজি টোটেল 14টা ঘৰ আছে 14টা ঘৰৰ এটা ঘৰৰ মানুহ বিকিয়ালি বুলি কয় তেওঁ কোৰ্টত গৈছে তেওঁৰ ঘৰটোক লৈ আমি ৱেইট কৰিছোঁ কোৰ্টৰ আদেশলৈকে আৰু বাকী তেওঁ নিজৰ ফালৰ পৰা কি কৰিছে এইটো তেওঁৰ কথা বাকী 13টা ঘৰ আছে এইখিনিত মানে কি ৰেলৰ মাটি আছিলে আৰু এই ৰেলৱে যেতিয়া ইয়াতে শৰাইঘাট ব্ৰিজখন বনাইছিল তেতিয়া সেই সময়তে অসম চৰকাৰৰ মাধ্যমেৰে একুইজিশ্যন কৰিছিলে আৰু একুইজিশ্যন কৰি যোৱাৰ পিছত ইয়াতে বাৰু যেতিয়া আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচনটোত আমাৰ ঠাইৰ অভাৱ হৈছিলে পল্টন বজাৰৰ ফালৰ পৰা ছেকেণ্ড এণ্ট্ৰিটো কৰিব তেতিয়া এএছটিচিৰ লগত এটা বুজা পৰা হৈছে আৰু এএছটিচিৰ অফিচটো ইয়াত আহিব তেওঁলোকৰ গাড়ী মটৰবিলাকো চব ইয়াত আহিব আৰু আমাৰ তাত ছেকেণ্ড এণ্ট্ৰিটো হ'ব আৰু তেতিয়া আমি আহি দেখোঁ ইয়াতে চব এনক্ৰচাৰেদি ভৰ্তি হৈ আছিলে আমি পিপি এক্টৰ মাধ্যমেৰে গৈছিলোঁ তেওঁলোকক মাতিছিলোঁ 15 days টাইম তেওঁলোকে কোৰ্ট যেতিয়া কাগজ একো দেখাব নোৱাৰিলে 15 days টাইম দিছিলে অনাৰেবল ষ্টেট অফিচাৰে কিন্তু তেওঁলোকে সেই সময়তে আকৌ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোৰ্টত গুচি গ'ল তাতে তেওঁলোকৰ কেছটো বেয়া হ'ল বেয়া হোৱাৰ পাছত এনেকৈ আৰু মানে কি আমি আৰু ফৰ্চিবল ইভেকশ্যনৰ অৰ্ডাৰটো উলিয়াই লৈ কিনে আজি ইয়াতে এইটো ইভেকশ্যন ড্ৰাইভটো ষ্টাৰ্ট কৰা হৈছে এইটো ৰেল বিভাগৰ মাটিটো এএছটিচিক হেণ্ডঅভাৰ কৰিব লাগিবতো মানে পূৰা এনক্ৰচমেণ্টখিনি খালী কৰাই দি কিনে তেওঁলোকক আমি হেণ্ডঅভাৰ কৰিব পাৰিম এনেকৈ এতিয়াতো মাটিটো বহুতেই আছিলে সেই সময়ত এটাত আগত আছে এবাৰ একুইজিশ্যন কৰিছিল 203 বিঘা প্লাছ আছিলে আৰু এবাৰ আৰু পিছত আৰু এটা একুইজিশ্যন কৰিছিলে তো গতিকে এই এৰিয়াটোত মোটামুটি পাট্টালেণ্ড নাছিল সেই সময়ত আমি জানাত আৰু সেই সম্পৰ্কে তাৰমানে আপোনালোকে আৰু চাৰ্কুলত বা ৰেভিনিউ ডিপাৰ্টমেণ্টত সুধিলে গম পাব যিখিনি মাটি আছে বৰ্তমান এইখিনি জেগাত ৰেলৰ মাটি আছে এতিয়া ৰেলৰ মাটিখিনি খালী কৰাই কিনে তেওঁলোক এএছটিচিক তেওঁলোকৰ সুবিধামতে দিব লাগিব আৰু মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট অসম লাইভ 24